শিৱসাগৰত অনা অসমীয়া ভূমাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ভুক্তভোগী শামছুৰ ৰহমান কাকচাপিল চক্ৰ বিষয়াগৰাকীৰ জৌচি উপাধিৰ ভূমাফিয়াজন আৰক্ষী আৰু চৰকাৰৰ লগত জড়িত আছে বুলি মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে। শামছুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালৰ লোকে আজিৰ পৰ্যন্ত আৰক্ষীৰ গা লৰা দেখা নাই। অনা অসমীয়া ভূমাফিয়াই অৱসৰপ্ৰাপ্ত শামছুৰ ৰহমানক মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ পাছতো আৰক্ষীৰ নীৰৱ ভূমিকা পালনক লৈ মুখ খুলিলে উজনি অসম থলুৱা মুছলিম পৰিষদৰ সদস্য ফৰিদ ইছলাম হাজৰিকাই। আৰক্ষী আৰু চৰকাৰে জৌচি উপাধিৰ ব্যক্তিগৰাকীৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে বুলি মন্তব্য কৰাৰ অভিযোগ কৰিছিল শামছুৰ ৰহমানে। শিৱসাগৰ আৰক্ষীৰ নীৰৱ ভূমিকাই আৰু বহু কথা স্পষ্ট কৰি তুলিব সাধাৰণ ৰাইজৰ আগত। মই আৰক্ষী থানাত আজি 3 দিনমান আগতে এন্ট্ৰিটো দিলোঁ, যিটো কেছ হৈ গ'ল মোৰ মাটিৰ ওপৰত। পুলিচ প্ৰশাসনৰ আগতে মোৰ ফেঞ্চিং ভাঙি চিঙি থৈ গুচি আহিছে। তথাপিও তেওঁলোকে কৈ থৈ আহিলে যে সোমবাৰ দিনা মানে আমাৰ ADC আৰু কোনোবা আহিব, আহি পেলাই মীমাংসা কৰি থৈ যাবহি। আপোনালোকে এতিয়া এইখন আৰু ৰিপেয়াৰিং নকৰিব। CBI কৰিলে সিহঁতে যিটো ভঙা চিঙা কৰিলে সেইবিলাক আৰু নুচুব। আৰু সেই হিচাপে মই আজিলৈকে ৰৈ থাকিলোঁ। এতিয়ালৈকে কোনো পুলিচ প্ৰশাসনত আৰু মই এখন এন্ট্ৰিও দি থৈ আহিলোঁ ইজাৰাখন। সেই ইজাৰাখনৰ কাৰণেও মোক একো এতিয়ালৈকে সোধ-পোছ কৰা নাই আৰু মোৰ পুলিচৰ পৰা কোনো সহানুভূতি পোৱা নাই। গতিকে মই আকৌ মানে 3 দিন হ'ল। এতিয়ালৈকে একো কিবা কোনো খবৰ পোৱা নাই। হয়, সেইখিনি মোৰ নিজৰ মাটি হয়। মোৰ ফেঞ্চিং মাৰি দিছিলোঁ, মানে এতিয়া মানে হেৰিয়ে মাটিখিনি খান্দি পেলাই ওপৰত পেলাব, গতিকে মই পুচকেইটা মাৰি পেলাই হেৰি কৰি থৈছিলোঁ। পিছত গৈ পেলাই চিন নাইকিয়া হৈ যাব বুলিহে মই এতিয়া মাৰিছিলোঁ সেইটো কাৰণে। কাৰণ সিহঁতি যথেষ্ট আমনি কৰি আছে মোক ইমান দিনৰ পৰা। তাৰপিছতে গৈ পুলিচ প্ৰশাসনৰ আগত লৈ গৈ আগতে মোৰ মানে গোটেই ফেঞ্চিংখন সিহঁতি ভাঙি চিঙি থৈ গুচি আহে। প্ৰশাসনৰ মানুহ লগত আছিলেই। প্ৰশাসনৰ মানুহ থাকোঁতে থকা অৱস্থাতে সেইখিনি ভাঙি থৈ আহিছে। আৰু চাব ইন্সপেক্টৰ এজন গৈছিলে আৰু লগতে আৰু দুজন। কোন থানা নাজানো, সদৰ থানা বুলি কৈছে। শিৱসাগৰ জেনুকটীয়াৰ শামছুৰ ৰহমান নামৰ এজন ব্যক্তিক এজন বনিয়াই গোপাল যোশীয়ে তেওঁ জোঁৱাই আৰু তেওঁলোকক যি মৃত্যু ভাবুকি প্ৰদান কৰিছে, অতি দুৰ্ভাগ্যৰ বিষয় আৰু আচৰিত বিষয়। 22 তাৰিখে এজাহাৰ দিয়া হ'ল, কিন্তু এতিয়ালৈকে একো ব্যৱস্থা লোৱা হোৱা নাই তেওঁলোকৰ ওপৰত। আৰু তেওঁলোকে জোৰ জবৰদস্তি কৰি গুণ্ডা বাহিনীলৈ মাটি দখল কৰিবলৈ যোৱাৰ চেষ্টাৰ লগতে তেওঁলোকৰ পৰিয়ালক মৃত্যু ভাবুকি প্ৰদান কৰিছে। সেয়েহে শিৱসাগৰ আৰক্ষী অধীক্ষক মহোদয়ক ইয়াৰ ওপৰত ব্যৱস্থা ল'বলৈ অনতিপূৰ্ণ ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ। লগতে জোচি উপাধি ব্যক্তিজনক সকীয়াই দিছোঁ, এখন শিৱসাগৰ হয়, এতিয়াও ইয়াত বিকি নোহোৱা বহু মানুহ আছে। আপুনি ভৱিষ্যতে যদি এনেকুৱা কাণ্ড কৰিবলৈ হয়, আমি আইনী পৰ্যায়ে গণতান্ত্ৰিকভাৱে আপোনাৰ বিৰুদ্ধে আমি মাত মাতিবলৈ বাধ্য হ'ম। এখন সম্প্ৰীতি শিৱসাগৰ হয়, ইয়াত কোনো ধৰণৰ সাম্প্ৰদায়িক বীজ ৰোপণ কৰিবলৈ চেষ্টা নকৰিব। আপুনি প্ৰকাশ কৰিছে বোলে আপোনাৰ হাতত চৰকাৰ আছে, আপোনাৰ হাতত পুলিচ আছে পকেটত, এইটো এটা দুৰ্ভাগ্য বিষয়। সেই আৰক্ষী বিষয়াক অধীক্ষক মহোদয়ক অনুৰোধ জনাইছোঁ যেন তেওঁ সমজুৱাভাৱে যদি ক'বলৈ বাধ্য মানে সাহস কৰিছে যে মোৰ পকেটত পুলিচ আছে, মই RSSৰ সদস্য, এইটো এটা দুৰ্ভাগ্যজনক বিষয়। তেতিয়াহ'লে গণতন্ত্ৰ আইন ক'ত থাকিলে? সেয়েহে আৰক্ষী অধীক্ষক মহোদয়ক অনতিপলমে ইয়াৰ ওপৰত গোচৰ ৰুজু কৰি পেলাই, সহমততো গোচ ৰুজু কৰি পেলাই তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ অনুৰোধ জনালোঁ। আৰু উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা আমি তেওঁক সকীয়াই দিছোঁ, ভৱিষ্যতে যদি তেওঁ এনেকুৱা কাণ্ড কৰিবলৈ হয়, তেতিয়া আমি তেওঁলোক বিৰুদ্ধে আমি সজোৰে ব্যৱস্থা ল'বলৈ আইনগত ব্যৱস্থা বা গণতান্ত্ৰিকভাৱে ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট, এনি ভাৰত 24।